हेलो बंधुসকল स्वागतम জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব ওলাইছো গুৱাহাটী হাইকোৰ্ট ভ্যাকেন্সি 2024 ৰ বিষয়ে যত আপোনাৰ 14টা স্টেনোগ্ৰাফাৰ আৰু লাইব্ৰেৰী এসিস্টেন্টৰ পোষ্ট আছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 15 তাৰিখ 3 মাহ 2024 লৈকে আৰু ইয়াৰ ফাৰ্ষ্ট পোষ্টটো দিয়া আছে সিনিয়ৰ পাৰ্সোনেল এসিস্টেন্ট স্টেনোগ্ৰাফাৰ গ্ৰেড 2 যত আপোনাৰ নম্বৰ পোষ্ট 6টা আছে আৰু ইয়াতে ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি দিয়া আছে যদি আপোনালোকে ইউআৰ হয় তেনেহলে দুটা এসটিপি আৰু STH ৰ কাৰণে এটা পোষ্ট নাই আৰু SC ৰ কাৰণে এটা পোষ্ট আছে আৰু OBC MOBC ৰ কাৰণে তিনিটা পোষ্ট আছে আৰু পে স্কেল ইয়াতে দিয়া আছে 22000 ৰ পৰা ষ্টাৰ্ট কৰি 97000 প্লাস গ্ৰেড পে দিয়া আছে ইয়াতে 9400 প্লাস আদাৰ এলাউন্সেস এজ এপ্লিকেবল এজ পাৰ ৰুলস মানে আপোনালোকে 22000 ৰ পৰা ষ্টাৰ্ট কৰি 97000 লৈকে পাব লগতে গ্ৰেড পে পাব 9400 আৰু লগতে আপোনালোকৰ আদাৰ এলাউন্সেস পাব এজ পাৰ ৰুলস আৰু ইয়াতে এডুকেশনাল কোৱালিফিকেশন দিয়া আছে আপোনালোকৰ ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আৰু আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব স্টেনোগ্ৰাফি ইংলিছত মিনিমাম 100 স্পীডৰ আৰু শৰ্ট হ্যান্ড থাকিব লাগিব 40 ওয়াৰ্ডছ পাৰ মিনিটত কম্পিউটাৰত ইয়াতে মেইনলি প্ৰেফাৰেবল কৰা হ'ব ল গ্ৰেজুৱেট ষ্টুডেন্টক তাৰ পিছত সেকেন্ড পোষ্টটো হ'ল স্টেনোগ্ৰাফাৰ গ্ৰেড 3 ইয়াতো আপোনাৰ 6টা পোষ্ট দিয়া আছে আৰু ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি ইয়াতে দিয়া আছে যদি আপোনালোকে ইউআৰ হয় তেনেহলে তিনিটা পোষ্ট আছে এসটিপি ৰ কাৰণে এটা আছে STH ৰ কাৰণে 0 আৰু SC ৰ কাৰণে 0 OBC ৰ কাৰণে ইয়াতে দুটা পোষ্ট আছে আৰু পে স্কেল দিয়া আছে ইয়াতে 14000 ৰ পৰা ষ্টাৰ্ট কৰি 70000 প্লাস গ্ৰেড পে 7400 প্লাস আদাৰ এলাউন্সেস এজ এপ্লিকেবল এজ পাৰ ৰুলস আৰু তাৰ পিছত ইয়াতে এডুকেশনাল কোৱালিফিকেশন দিয়া আছে আপোনালোকৰ মিনিমাম ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আৰু লগতে ডিপ্লোমা থাকিব লাগিব আপোনালোকৰ স্টেনোগ্ৰাফি ইংলিছত মিনিমাম স্পীড থাকিব লাগিব 80 ওয়াৰ্ডছ পাৰ মিনিট আৰু লগতে শৰ্ট হ্যান্ড থাকিব লাগিব 30 ওয়াৰ্ডছ পাৰ মিনিটত অন এ কম্পিউটাৰ আৰু ইয়াতে প্ৰেফাৰেবল ল গ্ৰেজুৱেট ষ্টুডেন্টক দিয়া হ'ব আৰু তাৰ পিছত ইয়াতে 3 নম্বৰ পোষ্টটো হ'ল লাইব্ৰেৰী এসিস্টেন্ট যত আপোনাৰ নম্বৰ পোষ্ট দুটা আছে ক্যাটেগৰি ওয়াইজ ইয়াতে দিয়া আছে জেনাৰেলৰ কাৰণে দুটা পোষ্ট আছে বাকি SC ST STP ৰ কাৰণে পোষ্ট নাই ইয়াতে পে স্কেল ইয়াতে দিয়া আছে 14000 ৰ পৰা ষ্টাৰ্ট কৰি 70000 লৈকে প্লাস গ্ৰেড পে 7600 প্লাস আদাৰ এলাউন্সেস আৰু ইয়াৰ এডুকেশনাল কোৱালিফিকেশন ইয়াতে দিয়া আছে মাস্ট বি এ গ্ৰেজুৱেট ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্সিটি দেন মাস্ট প্ৰজেছ ডিগ্ৰী ডিপ্লোমা ইন লাইব্ৰেৰী সায়েন্স ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্সিটি মানে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আৰু লগতে আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব লাইব্ৰেৰী সায়েন্সত আৰু লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু প্ৰেফাৰেন্স ল গ্ৰেজুৱেট ষ্টুডেন্টক দিয়া হ'ব আৰু ইয়াতে এজ লিমিট দিয়া আছে ক্যান্ডিডেট এজ শুড নট বি মোৰ দেন 40 ইয়াৰ্স এজ অন 15 ফেব্ৰুৱাৰী 2024 মানে আপোনালোকৰ এজ 40 ইয়াৰ্সৰ ভিতৰত হ'ব লাগিব 15 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু এজ ৰিলেক্সেশন দিয়া আছে ইয়াতে ক্যাটেগৰি ওয়াইজ ৰিলেক্সেশন আপোনালোকৰ OBC MOBC হলে 3 ইয়াৰ্সৰ ৰিলেক্সেশন পাব SC হলে 5 ইয়াৰ্সৰ ৰিলেক্সেশন পাব আৰু STP আৰু STH হলে 5 ইয়াৰ্সৰ ৰিলেক্সেশন পাব আৰু PWBD হলে 10 ইয়াৰ্সৰ ৰিলেক্সেশন পাব আৰু ইয়াতে proof of residency দিয়া আছে candidate must possess valid registration number of employment exchange for the state of Assam মানে আপোনালোকৰ valid registration number থাকিব লাগিব employment exchange আৰু ইয়াতে application fee দিয়া আছে আপোনালোকৰ কাষ্ট হিচাপত application fee দিব লাগিব যদি আপোনালোকৰ ক্যাটেগৰি SC ST হয় তেনেহলে 250 পেমেন্ট কৰিব লাগিব আৰু PW হলে পেমেন্ট কৰিব নালাগে আৰু যদি আদাৰ্স হয় তেতিয়া হলে 500 এটা পেমেন্ট কৰিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল মাৰ্চৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল মাৰ্চৰ 15 তাৰিখ লৈকে আৰু ইয়াতে পেমেন্ট কৰা লাষ্ট ডেট দিয়া আছে আপোনালোকে 20 মাৰ্চ লৈকে পেমেন্টটো কৰি দিব পাৰে বেংকিং আউটছৰ ভিতৰত সো বন্ধুসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় আৰু আপোনালোকে যদি অৰ্হতা মিলে তেনেহলে ডেসক্ৰিপচন বক্সত আপোনালোকৰ এপ্লাই লিংকটো পাব আৰু লগতে অফিচিয়েল নোটিফিকেশনৰ লিংকটো পাব আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে আৰু যদি কিবা বুজাত অসুবিধা হৈছে তেনেহলে আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি আমাৰ দ্বাৰা ফৰ্মখন এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত ফেসবুক পেজৰ লিংকটো পাব আপোনালোকে তাতে আমাক মেছেজ কৰি কন্টাক্ট কৰিব পাৰে সো বন্ধুসকল আজিৰ ভিডিওটো ইয়াতে সামৰিলো আশা কৰো আপোনালোকে ভিডিওটো হেল্পফুল পাইছে যদি পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শ্বেয়াৰ কৰি দিব ধন্যবাদ।